আজি মই 10ম শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কেইটামান অসমৰ ভূগোলৰ প্ৰশ্ন লৈ আহিছোঁ। ইয়াৰ এইকেইটা মষ্ট ইম্পৰ্টেণ্ট ফৰ SSLC এক্সামিনেশ্যন আহিব ইয়াৰ ভিতৰত প্ৰশ্ন। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোন ধৰণৰ কাপোৰ পৃথিৱী বিখ্যাত? অসমৰ এৰী আৰু মুগাৰ কাপোৰ পৃথিৱীৰ বিখ্যাত। ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ কিমান বৰ্গ কিলোমিটাৰ? 54,400 বৰ্গ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ সমতলৰ অৰ্থনৈতিকভাৱে মূল্যৱান বৃক্ষ কি কি? ইয়াৰে মূল্যৱান বৃক্ষসমূহ হৈছে শাল, চেগুন, গমাৰি, শিহু, তিতাচপা, চম্পা, আজাৰ, বনচুম, আগৰ বা অগৰু, বাঁহ, বেত, ইঞ্চ আদি প্ৰধান অৰ্থনৈতিক মূল্যৱান গছ। হৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? কাঁহৰ বাচনৰ বাবে হৰ্থেবাৰী বিখ্যাত। এপ'ল' কাৰখানা ক'ত অৱস্থিত? ৰঙিয়াৰ ওচৰত তুলসীবাৰীত এপ'ল' কাৰখানা অৱস্থিত। ব্ৰহ্মপুত্ৰ সমতলত কিমান কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে? 17,000 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে ব্ৰহ্মপুত্ৰ সমতলত। অসমৰ কোন কোন সংৰক্ষিত বনত চিৰসেউজীয়া গছ পোৱা যায়? ব্ৰহ্মপুত্ৰ সমতলৰ পূব আৰু উত্তৰ অংশত প্ৰধানকৈ অৰুণাচল হিমালয়ৰ পাদদেশত ক্ৰান্তীয় চিৰসেউজীয়া গছ পোৱা যায়। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ আৰু বুঢ়ীদিহিং সংৰক্ষিত, লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলত আৰু শোণিতপুৰ জিলাৰ সোণাৰূপে সংৰক্ষিত বনত যথেষ্ট পৰিমাণে পোৱা যায়। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান? 1,93,422 জন। 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান? 3,69,272 জন। কামৰূপ গ্ৰাম্য জিলাখনৰ সদৰ কাৰ্যালয় ক'ত স্থাপন কৰা হৈছে? কামৰূপ গ্ৰাম্য জিলাখনৰ সদৰ কাৰ্যালয় আমিনগাঁৱত স্থাপন কৰা হৈছে। লাইকেই শৃংগ কোন পাহাৰত অৱস্থিত? বৰাইল পাহাৰত অৱস্থিত। লোচাই পাহাৰ জিলাক লৈ গঠন হোৱা ৰাজ্যখনৰ নাম কি? লোচাই পাহাৰ জিলাক লৈ গঠন হোৱা ৰাজ্যখনৰ নাম হৈছে মিজোৰাম। অসমৰ সুউচ্চ বৰাইল পাহাৰ শ্ৰেণী ক'ত অৱস্থিত? অসমৰ সুউচ্চ বৰাইল পাহাৰ শ্ৰেণী উত্তৰ কাছাৰ পাৰ্বত্য জিলাত অৱস্থিত। অসমৰ শিল্প উদ্যোগকে কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি? অসমৰ শিল্প উদ্যোগক দুই ভাগত ভাগ কৰিব পাৰি। প্ৰথম হৈছে পৰম্পৰাগত বা কুটিৰ শিল্প আৰু দ্বিতীয় হৈছে কাৰখানাগত বা ফেক্টৰী শিল্প। হস্ততাঁত শালত কি ধৰণৰ কাপোৰ বোৱা হয়? হস্ততাঁত শালত সূতা, এৰী, মুগা আৰু পাটৰ কাপোৰ বোৱা হয়। অসমত কাগজ প্ৰস্তুত কৰা কাৰখানা ক'ত অৱস্থিত? মৰিগাঁও জিলাৰ হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন যোগীঘোপা কাগজ কল বৰ্তমান বন্ধ হৈ আছে। জাগিৰোডৰ নগাঁও কাগজ কলত কাগজ প্ৰস্তুত কৰা কাৰখানা আছে। অসম ৰাজ্যত থকা আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম কি? অসমত থকা আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম আমি সকলোৱে জানো, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। এইখিনিতে কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে তেনেহ'লে প্লিজ লাইক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ব্ৰহ্মপুত্ৰ সমতলত বিমানবন্দৰবোৰৰ নাম লিখা। ব্ৰহ্মপুত্ৰ সমতলৰ বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ গুৱাহাটীত আছে, শালনিবাৰী তেজপুৰত আছে, লীলাবাৰী লখিমপুৰত আছে, ৰয়া এইটো বয়া হৈ গ'ল, যোৰহাটত আছে, মোহনবাৰী ডিব্ৰুগড় আৰু কুম্ভীগ্ৰাম আছে শিলচৰত। ব্ৰহ্মপুত্ৰ সমতলত মৰাপাট ক'ত ক'ত হয়? ব্ৰহ্মপুত্ৰ সমতলত মৰাপাট নগাঁও, মৰিগাঁও, দৰং, নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী জিলাত হয় মৰাপাটৰ খেতি। অসম আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ আশানুৰূপ শিল্প উদ্যোগ গঢ়ি উঠা নাই কিয়? শিল্পৰ বাবে যি কেঁচা মাল প্ৰয়োজন তাৰ অধিকাংশ ইয়াত পোৱা যায়, কিন্তু শিল্প উদ্যোগ উঠাৰ বাবে যিবিলাক আমাৰ আন্তঃগাঁথনিৰ প্ৰয়োজন স্থানীয় লোকৰ মাজত শিল্প উদ্যোগৰ উদ্যমৰ অভাৱ বাবেই ইয়াত আশানুৰূপ শিল্প উদ্যোগ গঢ়ি উঠা নাই। কুম্ভীগ্ৰাম বিমানবন্দৰটো বৰাক উপত্যকাৰ কোন চহৰৰ লগত সংলগ্ন? কুম্ভীগ্ৰাম বিমানবন্দৰটো শিলচৰ চহৰৰ লগত সংলগ্ন হৈ আছে। অসমৰ প্ৰধান অৰ্থ শস্য কি? তাৰমানে কোনটো শস্য উৎপাদন কৰি অৰ্থ লাভ কৰিব পাৰে টকা, সেইটো হৈছে চাহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাৰ অন্তৰ্গত? গোলাঘাট জিলাৰ। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? বৰাইল পাহাৰ। কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ডাম্বুকচু, এইটো 1,363 মিটাৰ। বৰাক উপত্যকাৰ কি কি নদী আহি পৰিছে? মণিপুৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ পৰা প্ৰৱাহিত জিবি, লাবাক, মাধুৰা, ডালু, জাতিংগা, লাৰাঙা আদি উপনদী আহি পৰিছেহি বৰাক উপত্যকাত। বৰাক উপত্যকাত সংৰক্ষিত বনাঞ্চলৰ নাম কি? বৰাক উপত্যকাত উত্তৰ কাছাৰ, বৰাইল, উজনিজিৰি, নামনিজিৰি, বৰাক, ইনাৰ লাইন, সোণাই, কাটাশাল, চিঅ, লংগাই, বাদছাহ, টিলা, দুহালিয়া, তিলবাম ইত্যাদি সংৰক্ষিত বনাঞ্চল আছে। অসমৰ গেছ ক্ৰেকাৰ উদ্যোগ ক'ত অৱস্থিত? অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাটত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত। অসমৰ কাগজ কল ক'ত ক'ত আছে? আমি কৈছোঁ অলপ আগত, জাগিৰোড মৰিগাঁও জিলা, পঞ্চগ্ৰাম হাইলাকান্দি জিলা, যোগীঘোপা বঙাইগাঁও। বৰ্তমান ইয়াতে বন্ধ হৈ আছে। উত্তৰ পূব বিদ্যুৎ উৎপাদন নিগম কি নদীত স্থাপন কৰা হৈছে? উত্তৰ পূব বিদ্যুৎ উৎপাদন নিগম চমুকৈ নেপকো, এইটো কপিলী নদীৰ বান্ধ স্থাপন কৰা হৈছে। বৰাক সমতলৰ মুঠ মাটিকালি কিমান? বৰাক সমতলৰ মুঠ মাটিকালি 6,962 বৰ্গ কিলোমিটাৰ। বৰাক সমতলৰ বিমানবন্দৰটোৰ নাম কি? কুম্ভীগ্ৰাম।
বৰাক সমতলৰ সৰ্ববৃহৎ নগৰৰ নাম কি? শিলচৰ। কাৰ্বি আংলঙত অৱস্থিত অসমৰ সৰ্ববৃহৎ চিমেণ্ট কাৰখানাটোৰ নাম কি? বোকাজান। উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ সৰ্ববৃহৎ নগৰখন হৈছে ডিফু। হিমালয়ৰ পাদদেশৰ সেমেকা মাটিৰ ঘাঁহনিক কি বোলা হয়? সেমেকা তৰাই অঞ্চল বুলি কোৱা হয়। অসমৰ কেতিয়া ব্ৰিটিছৰ শাসন প্ৰতিষ্ঠিত হৈছিলে? অসমীয়াত 1826 চনত। অসমৰ ক'ত ৰাসায়নিক সাৰ কাৰখানা আছে? নামৰূপত। বৰাক সমতলৰ মূল্যৱান কাঠ উৎপাদন কৰা গছৰ নাম লিখা। জৰুল, গৰ্জন, চাম, নাহৰ, পমা, গমাৰি, গন্ধসৰৈ, সোণাৰু, জাম, হিজল, শিমলু ইত্যাদি। অসম ৰাজ্যৰ সীমা চুই থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা। এইটো আহিয়ে থাকে পৰীক্ষাত, ভূটান আৰু বাংলাদেশ। অসমৰ ৰাজ্যৰ পাৰ্বত্য জিলা দুখনৰ নাম হৈছে কাৰ্বি আংলং জিলা আৰু উত্তৰ কাছাৰ জিলা, ডিমা হাছাও। বৰাক সমতলত কি কি বন্যপ্ৰাণী পোৱা যায়? হাতী, হৰিণা, চিতা, বান্দৰ, হলৌ, বাঘ ইত্যাদি। বনজ পণ্যক লৈ গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখিব কৈছে আমাকে। এটা হৈছে প্লাইউড কাৰখানা আৰু এটা হৈছে কাগজ কল। বৰাক সমতলত কি কি শস্য উৎপাদন কৰা হয়? ধান, দাইল, মাকৈ, কুঁহিয়াৰ, সৰিয়হ আৰু চাহপাত। জলাশয় অঞ্চলত মৰাপাট উৎপন্ন হয়। পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো কি আৰু ইয়াৰ বৰ্তমান মাটিকালি কিমান? পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো আমাৰ ওচৰতে থকা মাজুলী নদীদ্বীপ। এই নদীদ্বীপটো ব্ৰহ্মপুত্ৰ নদীৰ উজনিৰ ফালে যোৰহাট জিলাৰ উত্তৰাংশত অৱস্থিত। বৰ্তমান এই নদীদ্বীপটোৰ মাটিকালি প্ৰায় 800 বৰ্গ কিলোমিটাৰ। উত্তৰ কাছাৰ পাৰ্বত্য জিলাত কি কি বৃক্ষ পোৱা যায়? এইখিনি হৈছে মাকৰি শাল, পমা, খোকন, শাল, গমাৰি, ওদাল, আহৈ, কৰৈ, কোকা, চিদা, আজাৰ ইত্যাদি মূল্যৱান কাঠ পোৱা যায় উত্তৰ কাছাৰ পাৰ্বত্য জিলাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাৰ অন্তৰ্গত? এই উদ্যানখন বিশেষকৈ কি জন্তুৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গোলাঘাট জিলাৰ অন্তৰ্গত। এই উদ্যানখন বিশেষকৈ এটা খড়গড় বা এশিঙীয়া গড়ৰ বাবে বিখ্যাত। অসমৰ 3টা কাগজ উদ্যোগৰ নাম, এইটো ৰিপিটেড হ'ল, যোগীঘোপা, জাগীৰোড আৰু পঞ্চগাম বদৰপুৰ কাগজ উদ্যোগ। অসমৰ জুইশলা কাৰখানা দুটা ক'ত ক'ত আছে? বিজনীত আছে, বঙাইগাঁও জিলা আৰু ধুবুৰীত আছে। বৰাক উপত্যকাৰ জলবায়ুত কি কি মাছ পোৱা যায়? বৰাক উপত্যকাৰ জলবায়ুত ৰৌ, কাল্লা, বাহু, শাল, শল, শিঙি, ইলিচ, পাভ পোৱা যায়। উত্তৰ কাছাৰ পাৰ্বত্য জিলাত কি কি বন্যপ্ৰাণী পোৱা যায়? উত্তৰ কাছাৰ পাৰ্বত্য জিলাত হাতী, বাঘ, ভালুক, হৰিণ, বনৰৌ, হলৌ, চুটিনেজৰ বান্দৰ, নানা ধৰণৰ বান্দৰ আদি বিভিন্ন ধৰণৰ চৰাই পোৱা যায়। তাৰ ভিতৰতে লুপ্তপ্ৰায় হ'ল ধনেশ আৰু জন্তু বন কুকুৰ হৈছে লুপ্তপ্ৰায়। চাহ খেতি অসমত ভাল হোৱা দুটা কাৰণ লিখা। চাহ খেতি ভাল হোৱা কাৰণ দুটা হৈছে চাহ খেতিৰ কাৰণে প্ৰয়োজনীয় পানী নোপোৱা এঢলীয়া সাৰুৱা মাটি অসমত যথেষ্ট আছে আৰু মৌচুমী বায়ুৰ ফলত অসমত যথেষ্ট বৰষুণ হয়, যিটো চাহ খেতিৰ কাৰণে প্ৰয়োজনীয়। শিলচৰৰ জনসংখ্যা বাঢ়িছে কিয়? বৰাক সমতলত সৰ্ববৃহৎ নগৰ শিলচৰ। ইয়াত জনসংখ্যা বঢ়াৰ কাৰণ হ'ল শিলচৰৰ বৰ্তমান মণিপুৰ। এই কুৱেশ্যনটো আধা হ'ল। আজিৰ কুৱেশ্যনখিনি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছা লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু ইয়াৰ প্ৰশ্নখিনি পৰীক্ষাত আহিবই। কমন কুৱেশ্যনখিনিয়ে মই ডিছকাছ কৰিলোঁ এতিয়া। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।